Only 65. একদম কম ৰেটত গাড়ী দিছে 275. 275 কেনেকা পাইছে গাড়ী ভাল 165. 165 হয় বাইক স্কুটি ভাল কণ্ডিশ্যন হ'লে আমি কৰোঁ 16,000 ৰানিং ZXi প্লাছ অসমৰ বাহিৰত নাগালেণ্ডত হৈছে 2019 হয় 44,000 ৰানিং 13 পৰা 2 লাখ টকা দি ডাবল কেবিন কেম্পাৰ আপোনাকে লৈ যাব পাৰিব 3,70,000 টকা গাড়ী চকে 7 সিটাৰ only 16,000 ৰানিং আছে ওকে 165 ইয়াৰ দাম আছে 245 অল্টো এখন 245 এখন 245 এখন 165 লিভা 255 আহিব 350 350 এখন দাম আহিব 195 135 ইয়াৰ দাম আছে 145 2 লাখত ডাউন পেমেণ্ট ওলাই যাব এখন আছে 210 ৱেগনাৰ ZX টপ মডেল 245 2,45,000 টকা এখন ৱেগনাৰ আছে 245 165 এই হোৱাইটত আৰু গ্ৰীণত জোৰা দিম 11 লাখত নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ফাইনেলি মই আহি পাইছো বহুত দিন মূৰত আপোনালোকে কৈ আছিলে বহুতে কমেন্ট কৰি যে দাদা এমডি কাৰ যোৰহাটৰ আপডেট লাগে বুলি যদি এখন ভাল গাড়ী আপোনালোকে কম দামত যদি ক্ৰয় কৰিম বুলি ভাবিছে একদম জেনুইন গাড়ী কম চলা তেন্তে আপোনালোকে আহক এমডি কাৰ সদৰ তিনিআলিত থকা এইটো আপোনাৰ সাইন কৰা বেনাৰ দেখা পাইছে এমডি কাৰ ইয়াত লিখা আছে অল ইউজ কাৰ বাইক এণ্ড কমাৰ্চিয়েল ভেহিকেল সেলছ পাৰ্সন এণ্ড এক্সচেঞ্জিয়াৰ বৰ্তমান যদি আপোনালোকে এমডি কাৰত যদি আপোনালোকে এক্সচেঞ্জ কৰে গাড়ীৰ লগত আপোনালোকে বাইকো বা স্কুটি ভাল কণ্ডিশ্যনত আপোনালোকে এক্সচেঞ্জ কৰি গাড়ী ল'ব পাৰিব পোনপ্ৰথমে মই ইয়াৰ এড্ৰেছটো কৈ দিছোঁ আপোনালোকে যদি সদৰ তিনিআলি ফালৰ পৰা এইটো ৰাস্তাটো দেখা পাইছে সদৰ তিনিআলি আহি পেলাই আপোনালোকে ৰাইট চাইডে যোনটো আহে আপোনাৰ এইপিনে ক্লাব ৰুট যায় আগলৈ লিচুবাৰী যায় এইটো ৰাস্তা অলপ আহি পেলাই আপোনালোকে লেফ্ট চাইডে পাব এমডি কাৰ্ছ আৰু যদি আপোনালোকে ক্লাব ৰুট বঙালপুখুৰী বা লিচুবাৰী ফালৰ পৰা আহে আপোনালোকে চিধা অলপ আহি পেলাই সদৰ তিনিআলি পোৱাৰ আগতে আপোনালোকে ৰাইট চাইডে পাব এমডি কাৰ্ছ আৰু এমডি কাৰ্ছত এইখিনি গাড়ী নাই আপোনালোকে আগতো মোৰ ভিডিঅ' পাইছে পাৰ্কিঙত যাম পাৰ্কিঙত বিভিন্ন ধৰণৰ গাড়ী আছে এইপিনে ৱেগনাৰ দেখা পাইছে ভাল ভাল গাড়ী সোমাইছে ভিতৰতো গাড়ী আছে সকলোখিনি ডিটেইলছ দিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব এটা ভাল ভিডিঅ' হ'ব গৈ আছে আহক আমি ভিতৰত যাওঁ দাদা আছে স্বত্বাধিকাৰী মিণ্টু দালত কথা পাতিম গাড়ী ডিটেইলছ জানিম আৰু কোনোবাই গাড়ী ক্ৰয় কৰিব আহিছে তেওঁৰ পৰা আগে ফিডবেকটো আমি লৈ লওঁ তাৰপিছত আমি বাকী ডিটেইলছখিনি আপোনাক দি আছো আহক আমি প্ৰথমে এইপিনে দেখা পাইছে গাড়ী আছে গাড়ী ডিটেইলছ দিম প্ৰথমে এজন দাদা আহিছে আৰু দাদাৰ পৰা আমি ডিটেইলছটো জানি আছো নমস্কাৰ ওকে ক'ৰ পৰা আহিছে আপুনি মই ৰঙাগড়ৰ পৰা আহিছোঁ ৰঙাগড় হয় গাড়ী ল'ব আহিছে গাড়ী কোনটো গাড়ী ল'লে এইখন টাটা 500 লোৱা হৈছে ওকে কেনেকৈ পাইছে গাড়ী ভাল তেখেতৰ পৰা মই আগতো 4খন গাড়ী নিছোঁ মোৰ নিজৰ পৰিয়ালৰ নিছোঁ কিন্তু এইবাৰ এখন মোৰ নিজৰ কাৰণে নিবলৈ আহিছোঁ মানে একদম যি জেনুইন থাকে জেনুইন কাৰণে আহিছোঁ তেখেতৰ একদম গুড ইঞ্জিন গুড কণ্ডিশ্যন থাকে কাগজ পাতি একদম ক্লিয়াৰ কৰি তেখেতে দিয়ে ওকে সেইটো কাৰণে তেখেতৰ পৰা মই নিবলৈ আহিছোঁ ওকে আগন্তুক আৰু কাষ্টমাৰ কি কয় ইয়াত আহিবলৈ মইতো এমডি কাৰ্ছতে আহিবলৈ বিচাৰোঁ আপোনাৰ আমাৰ অসমবাসীৰ ৰাইজক এমডি কাৰ্ছলৈ আহিবলৈ জনাইছোঁ ওকে ঠিক আছে গম পাইছে আপোনাৰ ফিডবেকটো আৰু কাষ্টমাৰ আহিছে বাৰু দাদাৰ পৰা ল'লোঁ দাদা ভাল লাগিল আপোনাৰ থেংক ইউ মই সেইটো কাৰণে কওঁ যে এবাৰ এমডি কাৰত আহক আৰু আপোনাৰ গাড়ীখন যদি ক্ৰয় কৰিম বুলি বিচাৰে ভাল গাড়ী তেন্তে আপোনালোকে এমডি কাৰৰ পৰা নিশ্চয় ক্ৰয় কৰিব তেন্তে আহক আমি বেছি দেৰি নকৰোঁ আমি মিণ্টু দালত কথা পাতিম তাৰপিছত আমি বাকীখিনি জানি আছোঁ ওকে আমি ভিতৰত আহিছোঁ ভিতৰত আমাৰ স্বত্বাধিকাৰী মিণ্টু দা বহি আছে নমস্কাৰ ভালে আছে ভাল আছো দেখিছো কাষ্টমাৰ আহিছে গাড়ী ল'বলৈ কাষ্টমাৰৰ গাড়ী এখন লৈছে সুধিছো ফিডবেকটো কেনেকৈ পাইছে ভাল পাইছে বুলি এখন লৈছে আমি আহিলো গাড়ী ষ্টকটো আপডেট হৈছে ওকে নিউ ষ্টক আহি আছে ওকে আমাৰ প্ৰথমে যিহেতু আহিলো প্ৰথম কথাটো এড্ৰেছটো আপুনি এবাৰ নিজে কৈ দিয়কচোন এড্ৰেছটো আমাৰ যোৰহাট গড়ালি সদৰ তিনিআলি নিয়াৰ টুকলাই এমডি কাৰ্ছ কণ্টেক্ট নাম্বাৰ 9101-587-204 ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় মানে হৈয়ে আছে বৰ্তমানটো হৈ আছে ন ওকে বাইক স্কুটি কৰি দিয়ে ন বাইক স্কুটি ভাল কণ্ডিশ্যন হ'লে আমি কৰি দিওঁ ন পেপাৰ অ'কে থাকিলে আমি কৰি দিওঁ ওকে এনে যিহেতু এতিয়া যদি গাড়ী ল'ব আহে কিবা স্পেচিয়েল ৰাখিছেনে স্পেচিয়েল চাওক আমিতো প্ৰায় দিয়ে থাকোঁ স্পেচিয়েল ৰেটটো নিগচিয়েবল কৰি দিওঁৱে বহুত কমতে দিওঁ যিমান পাৰোঁ দিওঁ আৰু যিটো বাৰিষাও আহি আছে মানুহক গাড়ী এখন লাগে স্কুটি ছেফ নহয় একচুৱেলি গাড়ীত মানে বহুতখিনি ছেফ হয়
তো সেইটো কাৰণে ধৰক আৰু যিমান পাৰো আমি ৰেটটো চাই দিওঁ আৰু বাকি 2 মাহ 3 মাহ যদি কিবা ইঞ্জিন গিয়াৰ বক্সৰ কিবা প্ৰব্লেম হয় সেইটো আমি চাই দিওঁ অবভিয়াছলি চাই দিওঁ আজিলৈকে তেনেকৈ হোৱা নাই আৰু ফাইনেন্সটো মেইন কথা অসমৰ বাহিৰত ক'ত ফাইনেন্স হয় অসমৰ বাহিৰত নাগালেণ্ডত হৈছে আৰু অৰুণাচল কৰি দিওঁ যদি সাৰ্ভিস কৰে প্ৰফাইলটো ভাল থাকে আমি কৰি দিওঁ বাৰু অসমতটো হদিয়া বা ধুবুৰীলৈকেতো আমি কৰি আছে ওকে আমি বেছি দেৰি নকৰে আমি আৰম্ভ কৰো তাৰ আগত যদি আপুনি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই পেজটো ফলো কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো এইখন 2018 ৰ গাড়ী হয় VXI খুব ভাল কন্ডিশন হয় ফাৰ্স্ট ওনাৰ হয় ওকে এইখন আপোনাৰ 385 দাম আছে 385 হয় 3,85,000 টকা হয় ওকে ঠিক আছে মানে এইখন 1.5 লাখ টকা দিলে ওলাব ডেৰত ওলাই যাব 1.5 লাখ দিলে ওলাই যাব ন ওকে নেক্সট আমাক ক'ব আৰ্টিকা হয় 20 মডেল হয় গাড়ী খুব ধুনীয়া কন্ডিশন আছে টপ মডেলটো দেই এবাৰ দেখাই দিয়া গোটেই ইন্টেৰিয়ৰটো দেখাই দিয়া পুশ বুটাম ষ্টাৰ্ট ZXI হয় কেমেৰা পৰা ধৰি ফিচাৰ চিন দেখাই দিয়া ফাৰ্স্ট ওনাৰ হয় ইয়াৰ দাম আছে 930 9,30,000 টকা 9,30,000 টকা এখন আপোনাকে পাব আৰ্টিকা ফাইনেন্স কৰিলে 2.5 লাখ মান দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2.5 লাখ টকা দি এখন আৰ্টিকা টপ মডেল আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট এখন মাহিন্দ্ৰা স্কৰপিঅ এন নেকি এন এটো কতো নাই প্ৰথম মোৰ ওচৰতে পাব এতিয়া অনলি 10 মান্থ ৰানিং আছে 10 মাহ ৰানিং গাড়ী মাত্ৰ 8,500 চলিছে এবাৰ দেখাই দিয়ক গোটেই কন্ডিশন একদম নিউ হৈ আছে গাড়ী ওকে ইন্টাৰটো চাই লওক কিমান আহিব এইটো এখন 18 লাখ আছে দাম 18 লাখ 18 লাখত এখন স্কৰপিঅ এন পাব আপোনালোকে ফ্ৰন্ট ভিউটো মই দেখাই দিছো এবাৰ চাই লওক ফ্ৰন্ট ভিউটো ওকে নেক্সট বেক সাইডে কি আছে এখন এইটো সাইডটো দেখাই দিয়ক এইটো চাই লওক নেক্সট বেক সাইডে এখন বেক ভিউটো অকমান দেখাই দিয়া বেক ভিউটো চাই লওক এখন আছে WagonR ZXI ZXI প্লাস হয় 2024 মডেল এখনো একদম নতুন 6-7 মাহ হৈছে 16,000 কিলোমিটাৰ ৰানিং আছে ওকে ইয়াৰ দাম আছে 650 6,50,000 টকা ওকে ঠিক আছে একদম নিউ হয় এবাৰ দেখাই দিয়া ভিতৰটো ইন্টেৰিয়ৰটো কিন্তু কি নতুন কালেকচন আনি থাকে কালেকচনটো একদম নিউ ভিতৰটো চাই লওক ইয়াৰে গোন্ধই যোৱা নাই নতুনৰ নতুনৰ গোন্ধই যোৱা নাই দেখি ইঞ্জিনটো এবাৰ দেখাই দিয়া ইঞ্জিনটো খুলি মেলি আপোনাক দেখাই দিয়া হৈ আছে এপ্ৰন দেখাই দিয়ক মাত্ৰ 16,000 ৰানিং ZXI প্লাস WagonR ওকে 24 মডেল ঠিক আছে কিমান ৰাখিছে দাম 650 হয় ওকে মানে 2 লাখ মান দিলে ওলাব ওলাই যাব ওকে ঠিক আছে নেক্সট ক'ব আমাক এল্টো এটো 22 মডেল হয় ইয়াৰ দাম আছে 435 4,35,000 ওকে 1 লাখ মান দিলে ওলাই যাব ওকে ঠিক আছে এখন আছে সুইফট VXI 2023 মডেল হয় ইয়াৰ দাম আছে 650 এখনৰ দাম এক্সপ্ৰেছ এখন ক'ব এটো 22 হয় 2022 মডেল ইয়াৰ দাম আছে 485 ওকে নেক্সট ক'ব আমাক এখন i20 আস্তা অপচনেল হয় ফাৰ্স্ট ওনাৰ হয় 18 হয় ইয়াৰ দাম আছে 595 এখন আছে আপোনাৰ 2018 হয় 19,000 কিলোমিটাৰ ৰানিং ইয়াৰ দাম আছে 485 নেক্সট ক'ব পাঞ্চখন এখন 23 মডেল হয় 7,000 কিলোমিটাৰ ৰানিং 750 দাম আছে 7,50,000 টকা দেখাই দিয়ক একদম নতুন হৈছে গাড়ী নতুন হৈছে পুৰা আৰু ক'ব আমাক ব্ৰেজা এখন VDI হয় 2019 হয় 44,000 ৰানিং 44 ইয়াৰ দাম আছে 730 মানে আপোনাৰ 2 লাখ মান দিলে লৈ যাব আৰামত ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন ব্ৰেজা লৈ যাব পাৰিব বাকি ফাৰ্স্ট ওনাৰ হয় স্পেয়াৰ টায়াৰ ইউজ কৰাই নাই ওকে এটা দেখা পালে মই MD কাৰৰ পাৰ্কিংত আইছো আৰু ইয়াত গাড়ী বহুত আছে আৰু পাৰ্কিংত অহাৰ পিছত আপোনাক এইটো MD কাৰৰ সাইনবোৰ্ড দেখা পাইছে ইয়াত লিখা আছে MD কাৰ্স যোনটো আপোনাৰ ৱালত লিখা আছে আৰু এইটো হৈছে আপোনাৰ MD কাৰৰ এইটো সাইনবোৰ্ডটো এইটো চাই লওক MD কাৰ্স লিখা আছে আৰু যদি মই ভিতৰৰ ফালে দেখাও আপোনাক কমাৰ্শিয়েলৰ পৰা লৈ প্ৰাইভেট আপোনাক সকলো ধৰণৰ গাড়ী আপোনাক পাই যাব এপিনে প্ৰাইভেট পাব এপিনে কমাৰ্শিয়েল পাব
তেন্তে আমি বেছি দেৰি নকৰো, প্ৰথম আমি এইফালৰ পৰা ষ্টাৰ্ট কৰি যাওঁ। 2019 লাষ্টৰ হয়, 680 আছে, 680 ডাবল কেবিন কেম্পাৰ। 680 মানে 1.5 মাহ দিলে ওলাই যাব। ওলাই যাব, 1.5 to 2 লাখে ওলাই যাব। ওকে, যদি প্ৰফাইল আছে 1.5 পৰা 2 লাখ টকা দি ডাবল কেবিন কেম্পাৰ আপোনাকে লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট 1.3 এখন 1.3 এক্সট্ৰা ষ্ট্ৰং হয়, 2020 মডেল, 670। ওকে, নেক্সট আমাক এখন নতুন আহিছে আপোনাৰ 2024 মডেল হয়, 4x4 হয়, 6000 ৰানিং আছে, 950 দাম আছে। 950 একদম নতুন হয়, স্পেয়াৰ ইউজ কৰাই নাই। ওকে, নেক্সট ক'ব 1.7 2022 মডেল হয়, ফাৰ্ষ্ট অনাৰ হয়, ইয়াৰ দাম আছে 850। নেক্সট ক'ব আমাক ইকো। এখন চক 2019 লাষ্টৰ, বেছি চলাই নাই গাড়ী, 19,000 সামথিং চলিছে। গাড়ী খুব ধুনীয়া হৈ আছে কণ্ডিশ্যন। ইয়াৰ দাম আছে 370। 3,70,000 টকা গাড়ী চক এবাৰ 7 চিটাৰ হয়, মাত্ৰ 3,70,000 টকা এখন লৈ যাব পাৰিব। 1,20,30 দিলে ওলাই যাব, আৰামত ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে আপোনাকে মাত্ৰ 7,000 চলা ইকো আপোনাকে 1,20,000 বা 30ত লৈ যাব পাৰিব, বাকীখিনি ফাইনেন্স হৈ যাব। নেক্সট ক'ব আমাক এল্টো। অল্টো K10 VXI 2016 লাষ্টৰ হয়, 275। 2,75,000 টকাত এখন এল্টো। নেক্সট ক'ব ইকো। 2021 মডেল AC হয়, ইয়াৰ দাম আছে 480। ওকে, নেক্সট ক'ব আমাক জাজ। 2018 হয়, টপ মডেলটো হয়, ফাৰ্ষ্ট অনাৰ হয়, ইয়াৰ দাম আছে 495। নেক্সট আমাক ক'ব এখন ইকো। 2023 হয়, ফাৰ্ষ্ট অনাৰ হয়, অনলি 16,000 ৰানিং আছে। ওকে, স্পেয়াৰ ইউজ কৰাই নাই, ইয়াৰ দাম আছে 580। লেটেষ্ট মডেল, ডাবল এয়াৰবেগ থকা। ওকে, নেক্সট আমাক এখন ইয়ন ক'ব। ইয়ন আছে 2013 হয়, 165 হয়। ওকে, মানে 1,65,000 টকাত এখন ইয়ন আপোনালোকে লৈ যাব পাৰিব কেছ। নেক্সট ক'ব ভাৰ্না ফ্লু। গাড়ী নিব লাগে খালি, বৰষুণ আহি আছে, ৰাইজক কাৰণে একদম কম ৰেটত গাড়ী দিছো। ওকে, খুব কম ৰেটত, একদম কম ৰেটত দিছো, যাতে ফেমিলিটো এতিয়া স্কুললৈ যাব পাৰে, ক'ৰবাত ফুৰিবলৈ যাব পাৰে, ধুনীয়াকে সুবিধা দিছো, স্কুটিত যাব নালাগে। ওকে, নেক্সট ক'ব ভাৰ্না ফ্লুডিক। 1.6 হয়, 2016 হয়, ফাৰ্ষ্ট অনাৰ হয়, 435। নেক্সট ক'ব আমাক এখন ইয়ন হয়, 2014 হয়, 165ত এখন ইয়ন আপোনাক কেছ লৈ যাব পাৰিব। নেক্সট এল্টো ক'ব। এখন অল্টো 2014 হয়, ইয়াৰ দাম আছে 245। 2,45,000 টকা। ওকে, নেক্সট ক'ব আমাক ৱেগনাৰ আহিছে 2019 1200 cc হয়, 1.2, ফাৰ্ষ্ট অনাৰ হয়, 7,000 কিলোমিটাৰ ৰানিং হয়, ইয়াৰ দাম আছে 485। ওকে, নেক্সট ক'ব বলিনো আপোনাৰ 2019 লাষ্টৰ হয়, 550। নেক্সট ক'ব আমাক এল্টো এখন 245। ওকে, এখন 165 LXI, এখন 245, এখন 165। ওকে, নেক্সট ক'ব আমাক ইকো 21 হয়, 485। নেক্সট এখন আৰ্টিকা ক'ব। আৰ্টিকা দি দিম, একদম নতুন মডেলটো হয়, 47,000 চলিছে, ফাৰ্ষ্ট অনাৰ, ইয়াৰ দাম আছে 890। নেক্সট ক'ব লিভা 255। 2,45,000 ডিজেল ভাৰ্চন। ওকে, চুমু গ'ল 15 হয়, এখন দাম আহিব 350। 3,50,000 টকা। নেক্সট থাৰ হয়, 22 মডেল হয়, ডিজেল ভাৰ্চন হয়, ফাৰ্ষ্ট অনাৰ, ইয়াৰ দাম আছে 1380। 13,80,000। ওকে, তাৰপিছত ক'ব আমাক I10 এখন দাম আহিব 195। 1,95,000 টকাত এখন I10 স্পৰ্টছ মডেল। তাৰপিছত 135। এইটো পাব মাত্ৰ, এখন গাড়ী পাব মাত্ৰ 1,35,000 টকা। হয়। নেক্সট এখন গ্ৰেনাইডেড নেকি? গ্ৰেনাইডেড স্পৰ্টছ মডেল হয়, ডাবল এয়াৰবেগ থাকিব, 18 হয়, ইয়াৰ দাম আছে 430। 4,35,000 টকা। হয়। ওকে, নেক্সট আমাক এখন 800 ক'ব। 800 আহিব, 2012 লাষ্টৰ হয়, খুব ভাল কণ্ডিশ্যন আছে গাড়ীখন। ওকে, ইয়াৰ দাম আছে 145। একদম দিয়া দাম কৰি দিছো আৰু। ঠিক আছে, নেক্সট আমাক ক'ব এখন স্পাৰ্ক। এখন 160, সৰি, এখন 65। অনলি 65। ওকে, নেক্সট ক'ব ট্ৰাক এখন 580। 2 লাখত ডাউন পেমেণ্ট ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে এখন ট্ৰাক আপোনালোকে 2 লাখ টকা দি লৈ যাব পাৰিব, বাকীখিনি আপোনাৰ ফাইনেন্স হৈ যাব। ফুল বডি বনোৱা আছে, চাই লওক গাড়ীখন ইমান ধুনীয়াকে বনোৱা আছে। ফুল বডি বনোৱা আছে ন? ফুল ডকুমেণ্টছ অকে আছে। ওকে, এখন আছে 210 ৱেগনাৰ, নিউ মডেল, 2,10,000 টকা এখন ৱেগনাৰ। ওকে, নেক্সট এখন ক'ব ভেনু টাৰ্বো টপ মডেল হয়, একদম ব্ৰেণ্ড নিউ ফাৰ্ষ্ট অনাৰ হৈ আছে গাড়ী, এখন দাম আছে 750। 7,50,000 টকা। ওকে, নেক্সট এখন ক'ব এইখন বলিনো ডিজেলৰ হয়, 520। 5,20,000। ওকে, নেক্সট এখন ক'ব এইখন হয় টিয়াগো গাড়ী হয়, টাটা টিয়াগো, ইয়াৰ দাম আছে 385।
ওকে নেক্সট এখন ৱেগনাৰ ক'ব ৱেগনাৰ 16 লাষ্টৰ হয় 365 এখন ৱেগনাৰ আপোনালোকে 3,65,000 টকাত লৈ যাব পাৰিব কেছ নেক্সট আমাক ক'ব এখন এল্ট্ৰছ টাটা টিয়াগো এখন এল্ট্ৰছ নিউ মডেলটোৰ নিচিনাই লাগিছে আপোনাক নতুন মডেলটো হয় টাটা টিয়াগো একচুৱেলি ইয়াৰ দাম আছে 540 ওকে নেক্সট এখন ক'ব এখন হৈ গ'ল আপোনাৰ চেলেৰিঅ ZXi 375 3,75,000 টকা ZXi 1 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন আপোনালোকে চেলেৰি লৈ যাব পাৰিব বাইকখিনি ফাইনেন্স হৈ যাব নেক্সট এখন ক'ব টাটা মেজিক পেছেঞ্জাৰ 450 ওকে নেক্সট ক'ব বলেৰো ZLX এখন আহিব 485 ZLX টপ মডেলটো ওকে নেক্সট এখন এল্টো ক'ব এখন আহিব আপোনাৰ 245 2,45,000 টকা ওকে নেক্সট ক'ব সুমো গোল্ড DI হয় ইয়াৰ দাম আছে 550 17 মডেল সব কম দামত নেক্সট ক'ব এখন ৱেগনাৰ ZXi 21 মডেল 590 নেক্সট এখন ৱেগনাৰ ক'ব এখন ৱেগনাৰ আছে 245 2,45,000 টকা DXi ওকে নেক্সট এখন কি ডাটছন ৰেডিগো 165 এখন ডাটছন ৰেডিগো মাত্ৰ 1,65,000 টকা আপোনালোকে লৈ যাব পাৰিব নেক্সট এখন I10 গ্ৰেণ্ড স্পৰ্টছ মডেল হয় ইয়াৰ দাম আছে 395 ওকে নেক্সট এখন ডিজায়াৰ ক'ব ডিজায়াৰ আছে 435 4,35,000 টকা নেক্সট এখন 330 ডিজেল 3,30,000 টকা ডিজেল ওকে গাড়ী ইমান আছে কোৱা ৰাস্তাই নাই আপোনাৰ যাবলৈ আপোনাৰ তাত গাড়ী ইমান ৰাস্তাই নাই যাবলৈ ইমান গাড়ী ৰাখি থৈছে নে এইপিনে ৰাস্তা এইফালে আছে এইফালে ৰাস্তা নেকি ওকে আমি আৰু গাড়ী দেখুৱাই আছো গাড়ী পুৰা ঢাকি ৰাখিছে কিয় তাই বৰষুণ পৰে বুলি ভালকে ৰাখিছে ওকে এখন ক'ব আমাক এখন K10 হয় 2018 ৰ হয় 310 হয় ওকে নেক্সট এখন ক'ব বলেৰো ZLX 2023 মডেল ফাৰ্ষ্ট অনাৰ 21,000 ৰানিং ইয়াৰ দাম আছে 950 ওকে নেক্সট ক'ব সুমো গোল্ড 18 ৰ হয় 390 দি দিব 3,90,000 টকাত কেছ ন নেগোচিয়েবল হৈ যাব ওকে এখন গাড়ী দাদাই লৈছে দাদা ক'ৰ পৰা আহিছে হয় মই তিনচুকীয়াৰ পৰা আহিছো ওকে এখেতৰ নাম শুনি পেলাই মই চাবলৈ আহিলো ভালেই দেখিছো এখেতৰ গাড়ীবিলাক ওকে হয় ঠিক গাড়ী ঠিকে আছে গাড়ী ঠিকে আছে S11 2020 মডেল হয় ইয়াৰ দাম আছে 1450 S11 ওকে নেক্সট আমাক ক'ব এখন ইকো 2017 ৰ হয় 365 ওকে নেক্সট ক'ব আমাক বলেৰো SLX 19 লাষ্টৰ BS4 হয় পাৱাৰ প্লাছ ইয়াৰ দাম আছে 685 ওকে নেক্সট আমাক এখন ক'ব XUV 300 হয় W8 অপচনেল খন হয় ওকে 12,000 মাত্ৰ চলিছে মাত্ৰ 12,000 ইয়াৰ দাম আছে 850 ওকে নেক্সট আমাক এখন এল্টো ক'ব Alto K10 2020 মডেল হয় 355 ওকে VXI মডেল ঠিক আছে নেক্সট আমাক এখন ক'ব দুটা জিপসি আছে হোৱাইটত আৰু গ্ৰীণত জোৰা দিম 11 লাখত জোৰা 11 লাখ জোৰা 11 লাখত মানে এখন 5.5 লাখ এখন 5.5 লাখ নেগোচিয়েবল হ'ব ধুনীয়া গাড়ী চাই লোৱা ওকে 2021 মডেল হয় 15 ইয়াৰ্স টেক্স আছে গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেন আছে ওকে একদম চাব পাৰে ভাল হৈ আছে ঠিক আছে এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখল স্কয়াৰ নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় কৈ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকক মই দুজন কাষ্টমাৰৰ ইয়াৰ ফিডবেক দেখাই দিছো কেনেকুৱা হৈছে তা আপোনালোকে এবাৰ ট্ৰাষ্ট কৰি আহক গম পাই যাব আৰু গাড়ীবিলাকো দেখাইছো আপোনালোকে মাল্টিপল গাড়ী পাব গাড়ীৰ ষ্টক বহুত আছে আৰু মাল্টিপল গাড়ী আছে আপোনালোকে যদি সুমো গোল্ড বিচাৰিছে সুমো গোল্ডৰ পৰা আপোনালোকে জিপসি লুকা ইয়াত গাড়ী পাই যাব তেন্তে এবাৰ ভিজিট কৰক MD কাৰ্ছ যোৰহাট সদৰ তিনিআলি আৰু কন্টাক্ট কৰক আৰু আপোনাৰ সপোনৰ গাড়ীখন লৈ লওক এবাৰ আহিব আহক কিজানি ভিডিঅ' দিয়াৰ পিছত ষ্টকটো নাইকিয়া হৈ যাব পাৰে এইটো কাৰণে ভিডিঅ' পোৱাৰ লগে লগে আপোনাক কন্টেক্ট কৰিব আৰু যদি যোৰহাটৰ লোকেল আছে আপোনালোকে আহক এবাৰ চাই যাওক আৰু যদি বাহিৰৰ আছে ফোন কৰি পেলাই দাদাক আপোনালোকে আহিব এইখিনি ক'ব আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আজি নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয়